গুড মৰ্ণিং গাইজ, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু বৰ্তমান আমি ভালে কুশলে আছোঁ। আৰু আজি আহিব গেষ্ট, চ' সোনকালে উঠি ৰেডি হৈ লৈছোঁ, মানে ৰেডি মানে গা পা ধুই ল'লোঁ, মানে ক্লিন হৈ ল'লোঁ আৰু মাইনাকো গা পা ধুৱাই কৰি অলপ মানে হাফ ড্ৰেছ পিন্ধাই ৰাখিছোঁ, হাফখিনি পিন্ধাম যেতিয়া নেকি গেষ্ট আহিব সেইকণ সময়ত, আৰু ময়ো ভালকৈ ৰেডি চেডি হৈ লওঁ। চ' অলপমান ৰুম চুম ক্লিন কৰি লওঁ। আৰু আজি গেষ্ট স্পেচিয়েলি হয়, আৰু পিছত কৈ আছোঁ বাৰু তেওঁলোকৰ বিষয়ে। কিন্তু কথাটো হৈছে কি, তেওঁলোকে স্পেচিয়েল হয় বুলি কিয় কৈছোঁ, বিকজ এওঁ কৈ দিছোঁ আৰু কোন হয় তেওঁলোকে। এওঁৰ মানে কলিগ হয় আৰু মোৰো কাজিন বুলিয়ে ক'ব লাগিব, আৰু কাজিন মানে মই বনাই লৈছোঁ। চ' ভেদেলিটো ভাঙিয়ে দিছোঁ আৰু আজি কি হয় কি নহয়। চ' চাওঁচোন বাৰু কি হয় কি নহয়। কিন্তু এতিয়ালৈকে আমি ব্ৰেকফাষ্ট কৰা নাই, চ' মই ৰেডি চেডি হৈ লওঁ আৰু ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত আৰু লগ পাই আছোঁ। আজি কি বনাওঁ কি নবনাওঁ, আৰু মাইনা চাওক মোক কি কৰিছে বা, চৰি অৱস্থা নাই দেখিছে, বেবী হোৱাৰ পিছত কি গতি হৈ গৈছে। কিন্তু এটা কথা কওঁ যে আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই থাকিব, মোৰ গতি চাওক কি। আৰু আছে কাম, আৰু কামকেইটা কৰি মেলি লওঁ। আৰু এই চাওক মাইনা খেলিবলৈ দিলোঁ, কাম কৰি আছোঁ কাৰণে, আৰু তাই চাওক কান্দা ষ্টাৰ্ট কৰি দিছে। যি নহওক সকলোখিনি কাম কৰি হৈ গ'লো ৰেডি। আৰু এতিয়া চাওঁতে চাওঁতে আমাৰ গেষ্ট আহি পাই গ'লহি, আপোনালোকে ইতিমধ্যে দেখা পালে। আৰু এতিয়া আমি চাহ তাহ দি কৰি আজৰি হৈও ল'লো, আৰু তেওঁলোকে কৰি আছে অলপ ৰেষ্ট। আৰু এতিয়া আমি মানে এওঁ, মই, আমাৰ বেবী আৰু এয়া হৈছে তেওঁলোকৰ নাতি, কিন্তু তেওঁলোকৰ নাতি কম, তেওঁলোকৰ জীয়াৰী বুলি ক'ব লাগিব। আৰু সঁচাই তেওঁলোকে নিজৰ জীয়াৰীৰ দৰে তাইকো বহুত মৰম কৰে। আৰু চাওকচোন কিমান যে ভাল লাগিছে নহয়, আমি চাৰিওজনে এনেদৰে খেলি আছোঁ, একদম কমপ্লিট ফেমিলিৰ দৰে হৈ গৈছোঁ আমি। আৰু তাইও মানে এই মাইনাজনীৰ কথা কৈছোঁ, তাইও ইমান মিলি পৰিছে নহয় আমাৰ লগত। আগতেও লগ পাইছোঁ, তাহাঁতৰ ঘৰত যাওঁতেও পাইছোঁ। আৰু মোৰ মাইনা মানে আমাৰ মাইনা জন্ম হোৱাৰ দিনা মানে পিছদিনাখন তেওঁলোক আহিছিলে খবৰ ল'ব, তেতিয়াও পাইছোঁ। আৰু সঁচাই বহুত ভাল, আৰু একদম মানে কি বুলি ক'ম, বহুত ভাল আৰু বহুত কিউট হয়। আৰু পঢ়া শুনাতো বহুত চোকা দেই। লাঞ্চ টাইম হৈ গ'ল, আৰু এতিয়া তেওঁলোকে কৰি আছে লাঞ্চ। আৰু আজিৰ আইটেমত কি কি আছিল সকলোখিনি বস্তু দেখাব নোৱাৰিলোঁ, যিহেতু এটাৰ পিছত এটাকৈ দি আছিল। যি নহওক আমাৰ সকলোৰে লাঞ্চ কৰা হৈ গ'ল। আৰু এতিয়া তেওঁলোকে মাইনাৰ কাৰণে আনিছিলে কিবা গিফ্ট, আৰু গিফ্টটো বাৰু মই পিছত দেখাই আছোঁ। কিন্তু যি নহওক সেই তেওঁলোকে গিফ্ট দিলে, আৰু সেই গিফ্টটো আচলতে যিয়ে নিদিয়ক কিয়, সৰু বা ডাঙৰ বস্তু গিফ্টৰ যোগেদি তেওঁলোকে আগবঢ়ালে মৰম আৰু আশীৰ্বাদ। আৰু যি নহওক বহুত বহুত থেংকছ তেওঁলোকক। আৰু এনেদৰে এওঁলোকে এতিয়া মাইনাৰ লগত অলপ টাইম খেলিলে, আৰু খেলি থাকোঁতে থাকোঁতে দেখোন যাবৰ টাইম আহি পালেহি। এওঁলোক কোন হয় অকণমান থুলমূলকৈ কৈ দিছোঁ। এই দাদাজন হয় মোৰ হাজবেণ্ডৰ কলিগ, আৰু এখেতক মই মৰম আৰু শ্ৰদ্ধাৰে ৰাখি পিন্ধাইছিলোঁ, গতিকে তেওঁ মোৰ দাদাও হয়, মানে কাজিন বুলিও ক'ব পাৰোঁ। এতিয়া এখেতসকল গ'লগৈ। গুড ইভিনিং গাইজ, আপোনালোকে দেখা পালেই যে আমাৰ গেষ্ট গ'লগৈ। চ' কি কৰিম, মানে বহুত টায়াৰ্ড হৈ আছিলোঁ, অকণমান ৰেষ্ট ল'লোঁ, আৰু এতিয়া ওলাই আহিছোঁ এফালৈ। আৰু ইয়াত চাওক, ইয়াতে ইমান ধুনীয়া নহয় ৱাক কৰিবৰ কাৰণে, মানে ইভিনিং ৱাক বা মৰ্ণিং ৱাক কৰিবৰ কাৰণে মানে ইমান সুবিধাজনক নহয়। ভাবকচোন চিটিৰ মাজত এনেকুৱা এটুকুৰ ঠাই য'ত নেকি একদম মৰ্ণিং ৱাকৰ কাৰণে খুব সুবিধাজনক। আৰু এতিয়া নহয়, ইভিনিং টাইমত বহিছে ষ্ট্ৰীট ফুডৰ শ্বপ কিছুমান। চ' বহুত ভাল লাগে, আৰু কিবা মন গ'লে ইয়াতে ৱাক কৰি কৰি খাই থাকিব পাৰে। আমি পিছে সদায় নাহোঁ, তথাপিও যেতিয়া আমি সুবিধা পাওঁ, মানে সময় সুযোগ মিলাব পাৰোঁ, আমি এনেদৰে আহি যাওঁ আৰু কিবা কিবি খাই লওঁ। আৰু আজিকালি আৰু এটা ডাঙৰ কথা হৈছে, যিহেতু আমি দীঘলী পুখুৰী পাৰলৈ মানে মোৰ বেবী হোৱাৰ কাৰণে যাব পৰা নাই বহুত দিন, তো ইয়াতে পিজ্জা হাট বহিছে, আৰু তাৰ পৰাতে আমি কি কৰিব পাৰোঁ, পিজ্জাও খাই ল'ব পাৰোঁ। আৰু এতিয়া চাওক, মই মাইনা আপোনালোকে গম পাইছেই, মাইনা বহুত আমনি কৰি আছে, মানে পাপাকে কোলত লৈ থাকিলে তাই ইমান ভাল নাপায়। চ' মই কোলত লৈ লৈ এনেদৰে ভিডিঅ' কৰি আছোঁ। আৰু এটা বহুত ভাল বস্তু দেখাম বুলি ভাবি আছোঁ, যিটো চালে আপোনালোকৰ মনটো বহুত পবিত্ৰ পবিত্ৰ লাগিব। এনেকুৱা এটা বস্তু যিটো আমাৰ কি লাগে, বহুত মনটো ভাল লাগি যায়, আৰু সেই বস্তুটো মই দেখাব এতিয়া গৈ আছোঁ। আৰু আপোনালোকে চাই থাককচোন বাৰু। আৰু মাইনা অকণমান আমনি কৰি আছে, সেইকাৰণে মই গোটেই কথাখিনি ভালকে ক'ব পৰা নাই। আৰু কি হৈ গৈছে, মই যিহেতু বহুত টায়াৰ্ড হৈ আছোঁ, কৰি ল'লো প্ৰে। আৰু এতিয়া আপোনালোকে দেখা পাইছে মই প্ৰে কৰি লওঁ। এইফালে চাওক,
এইটোৱে হৈছে সেই পবিত্ৰ স্থান বা দেখাবলৈ বিচৰা প্লেচটো আৰু এয়া হৈছে আমাৰ কালী মন্দিৰ আৰু ইয়াতে বহুতখিনি কিবা কিবি অনুষ্ঠান পতা হয় যেতিয়া পতা হ'ব মই আপোনালোকক দেখাই থাকিম আৰু সঁচাই খুব ভাল লাগিব আপোনালোকে কেতিয়াবা মানে যদি আপোনালোকে ওচৰতে হয় যিসকলে মানে গুৱাহাটীৰ বাসিন্দা হয় তেওঁলোকে প্লিজ ইয়ালৈ আহিব আৰু এইখিনি হৈছে ৰেষ্ট কেম্পৰ ওচৰৰ জাগা হয় আৰু সঁচাকে খুব ভাল লাগে আৰু মন্দিৰ দৰ্শন কৰি মানে বৰ ভিতৰলৈ সোমোৱা নাই বাৰু কিন্তু এওঁলোকে সোমাব নেকি মই সঁচাই কৈছো বহুত ভাল মই আহিলে আগতেও আমি বাইক বা স্কুটি লৈ আহিলে যি লৈ নাহো সদায় আমি প্ৰে কৰি যাওঁ আৰু মনটো নহয় সঁচাই বহুত পবিত্ৰ লাগে আৰু যে মই আপোনালোকক কৈছিলো অথনি তেওঁলোকে আহিছিলে দাদা বৌ সঁচাই খুব মৰম লগা তেওঁলোকে আৰু বহুত মৰম কৰে মোক এতিয়া বুলি নহয় বা বস্তু যে দিছে এনেকুৱা নহয় কিন্তু সেইটো সঁচা কথা যে তেওঁলোকে আচলতে বহুত গিফ্ট কৰি থাকে মোক মাজে মাজে মই কিন্তু মানে আমি তেওঁলোকক তেনেকে ইমান গিফ্ট কৰিব পৰা নাই মাজে মাজে দুই কিবা এটা বাৰু যি নহওক সেইটো পিছৰ মেটাৰ যে মানুহৰ গিফ্ট দিলেই যে আপোন হ'ব সেইটো নহয় বা গিফ্ট নিদিলেই যে পৰ হৈ যাব সেইটোও নহয় কিন্তু এটা কথা কেতিয়াবা দুজন অচিনাকি মানুহ যে এনেদৰে আপোন হৈ যাব পাৰে অন্তৰৰ মিল থাকিব পাৰে তেওঁলোকৰ লগত মোৰ সেইটো বহুত ডাঙৰ কথা আৰু আচলতে তেওঁলোকৰ লগত মোৰ কোনো ব্লাডৰ ৰিলেশ্যন মানে তেনেকুৱা নাইকিয়া বা মোৰ তেওঁলোকৰ লগত কোনো তেনেকুৱা ৰিলেটিভছো নহয় বা কোনো তেনেকুৱা কৈছো এই কাজিন একো নহয় কিন্তু তথাপিও মোৰ লগত আচলতে কি হৈ গৈছে তেওঁলোকৰ অন্তৰ মিলিল মোৰ কিবা এটা ভাল লাগিল চ' মৰম আৰু শ্ৰদ্ধাৰে তেওঁলোকক মই নিজৰ আপোন মানুহ বুলি ক'বলৈ বিচাৰিছো আচলতে আৰু সঁচাই তেওঁলোকেও মোকো তেনেদৰে আঁকোৱালি লৈছে আৰু চাওঁতে চাওঁতে বহুত টাইম হৈয়ে গৈছে আৰু এতিয়া ঘৰলৈ যোৱাৰ সময় আহিয়ে গৈছে আৰু বহুত কিবা কিবি আছে গিফ্টবোৰ দেখুৱাব আছে সেই গোটেই বস্তুখিনি মই ঘৰত গৈ পেলাই আপোনালোকক দেখুৱাই আছো আৰু আশা কৰো আপোনালোকেও বুজি পাব আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব মৰম আৰু শ্ৰদ্ধা জনাব আৰু ইয়াত বৰষুণে আহিব নেকি ঠিক নাই গতিকে ঘৰলৈ যাম আৰু গাড়ীৰ ওচৰত আহি যাবা নেকি চাইড হৈ কৰা এইবিলাক কি কৰিব লাগে আৰু এতিয়া আমি ঘূৰি পকি পাই গলোহি আমাৰ এয়া চাৰিআলি আৰু চাৰিআলিত এয়া কিবা আনিব গৈছে আনি হৈ গ'ল আৰু আমি এনেদৰে ঘৰলৈ উভতি গুচি আহিলো এতিয়া আমি ঘৰ আহি পাই গ'লোহি আৰু ফ্ৰেছ কৰি ললো আৰু এতিয়া বস্তু কেইটামান দেখাবলৈ বিচাৰি ফুৰিছো এয়া দেখিছে চাগে এইখিনি বস্তু মানে মই এনেকে বহি লৈছো কাৰণ কিয় মাইনা শুই আছিলে মানে তাই এতিয়া সাৰ পালে অলপমান হেৰি হৈ আছে একো নাই বাৰু দেখাব পাৰো তথাপি মই এনেকে বহি লৈছো আৰু যি নহওক আৰু এতিয়া সেই বস্তুকেইটা দেখাবলৈ বিচাৰিছো বস্তু মানে হৈছে উপহাৰ গিফ্ট মাইনাই বহুতৰ পৰা বহুত গিফ্ট এতিয়াও পাই আছে চ' সেইটো কাৰণে মানে পাই আছে মানে পায়ে থাকিব কিন্তু যিসকলে মানে ৰেষ্টুৰেণ্টত অহা নাছিলে তেওঁলোকৰ মানে এতিয়াও এনেকুৱা হৈছে অন্তৰৰ পৰা মানে সেই হেৰিটো যোৱা নাই যে মাইনাক আৰু কিয় ভাল গিফ্ট কৰিব নোৱাৰিলো সেইখন সময়ত এবচেণ্ট আছিলে তেওঁলোক আৰু সেইটো বাৰু বাদ দিছো আৰু কিন্তু এটা কথা তেওঁলোকক মই মানে কৈ দিছো যে নালাগে আৰু গিফ্ট কৰিব অলৰেডি দিছে আৰু একচুৱেলি গিফ্ট নালাগে কিন্তু মৰমৰ আশীৰ্বাদটো লাগে কিন্তু তেওঁলোকে নামানে যে আমাৰ সেইটো আছে গতিকে আমি গিফ্টটো কৰিব বিচাৰিছো উপায় নাই আৰু ডাঙৰ যিহেতু গতিকে উপায় নাই এতিয়া যি নহওক বাৰু মই ক'বলৈ মানে একচুৱেলি ক'বলৈ মানে দেখাবলৈ বিচাৰিছো মাইনাই কি পালে হা এইকেইটা দিনতে ত' ফাৰ্ষ্ট দেখাব বিচাৰিছো আমাৰ নেইবাৰ হয় মই দেখাইছিলো তেওঁলোকে এটা দাদাজনে এটা ডাঙৰ টেটি দিছিলে তো আৰু তেওঁৰ মা নাছিলে মানে আণ্টি নাছিলে তো এতিয়া আহিলে আহি পেলাই তেওঁলোকে দেখা পালে তেওঁৰ চিষ্টাৰ তেওঁৰ মাইনাৰ কাৰণে ভাল মানে ড্ৰেছ এযোৰ আনিছিলে সেইটো দিলে তো আৰু এতিয়া মাইনাৰ কাৰণে আনিছে চাওক তেওঁ এডাল হেয়াৰ বেণ্ড ইমান মৰম লগা নহয় ইমান কিউট মানে সেইডাল ময়ো কিনে লগাব পাৰো একদম পুৰা ৰাণী এনেকুৱা লাগিব আৰু ন অকণমান ফান কৰিছো কিন্তু সঁচাই বহুত ভাল লাগিছে হেয়াৰ বেণ্ডডাল একদম পুৰা মানে প্ৰিন্সেছ টাইপৰ লাগিব সেইটো যদি তাই একদম পুৰা ধুনীয়াকে মানে ফেঞ্চি ড্ৰেছৰ লগত যেন মানে তাইক পিন্ধাই দিয়া হয় বহুত ধুনীয়া লাগিব চ' থেংক ইউ আৰু সেইডালেই নহয় আৰু তেওঁ আনিছে চাওক এয়া দেখা পাইছে মই খুলি পেলাই দেখাই দিছো বিকজ বাকীখিনি ইমান খুলি নাই দেখোৱা আৰু এইটো দেখাইছো কিয় তেওঁ বহুত মৰমেৰে দিছে আৰু সেয়া হৈছে মই দেখাই দিছো এয়া চাওক মাইনাৰ কাৰণে আনিছে এযোৰ কাঁহৰ কাঁহী বাতি আৰু লগতে হৈছে এটা গ্লাছ আৰু মাইনা যিহেতু সৰু তো সেইকাৰণে আনিছে এনেকৈ আৰু মাইনাৰ কাৰণে মানে ডাঙৰে হ'ব মানে জোখৰ হ'ব বহুত ডাঙৰলৈকে তাই খাব পাৰিব চ' থেংক ইউ আণ্টি আমাক ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে থেংক ইউ মই এইখিনি বস্তু থৈ বস্তু মানে মোৰ কি কৈছ বহুতকেইটা
গিফ্ট দেখাব আছে চ এনেকৈ সাইড কৰি ৰাখি গৈছো আৰু নেক্সট দেখাবলৈ বিচাৰিছো যি দাদা বৌ আহিছিলে মানে এওঁৰ কলিগ কিন্তু মই দাদা বৌ এনেকৈ আৰু পাতি লৈছো গম পাইছে চ তেওঁলোকে কি দিছিলে টোপোলা এইটো আৰু এটা আছে চ সেইটো তাত কি দিছিলে চাওকচোন আহক কি দিছে ৱাও মাইনাৰ কাৰণে চাওক কিমান মৰমেৰে আনিছে তেওঁলোকে এইটো এটা গ্লাছ লগতে কাঁহৰ কাঁহী বাতি চাওক মাইনাৰ কাৰণে বহুত ডাঙৰলৈকে হৈ যাব এইযোৰো আৰু থেংক ইউ দাদা বৌ ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে মাইনাৰ লগতে আমাকো দিছে তেওঁলোকে মৰম আৰু আশীৰ্বাদ মই এইখিনি এনেকৈ থৈ গৈছো তাৰ পৰা তেওঁলোকে আৰু কি আনিছে চাওক এইটো এটা পেকেট আনিছিলে আৰু পেকেটটোত নিশ্চয় কাপোৰেই হ'ব চ' চাওক হয় আইডিয়া কৰিছো আৰু এইযোৰ চাওক কি আনিছে এইটো চাওক এটা টি চাৰ্ট বা স্পৰ্টিং যি নহওক কিয় এইটো এটা আৰু ইয়াৰ লগত মেচিং জিন্সৰ পেণ্ট আৰু এইটো নহয় তাই বহুত ডাঙৰলৈকে পিন্ধিব পাৰিব আৰু কাপোৰযোৰ বহুত দামী আৰু বহুত ভাল হয় আৰু এনেকুৱা মানে নহয় যে তেওঁলোকে আগতেও দিয়া নাই একচুৱেলি তেওঁলোকে বহুত ৰিচ হয় এইটো কোৱা নাই বাকী সকলো ৰিচেই হয় মই এই যিগৰাকী আণ্টিয়ে মোক দিলে তেওঁ মোকো বহুত ৰিচ হয় সেইটো ক'বলৈ যোৱা নাই কিন্তু কথাটো হৈছে কি সকলোৱে ৰিচ আৰু মেইন কথাটো হৈছে মনৰ ধনী হ'ব লাগে কিন্তু এই দাদা বৌজনৰ কথা কৈছো তেওঁলোকে মোক আগতেও দিছে মানে তেওঁলোকে ভাগিন ভতিজা যি ভাবিয়ে নহওক দিছে মোক মানে মোকো দিছে আৰু মোৰ বেবীকো দিছে বা একো কৰে আৰু তেওঁলোকে আগতেও দিছিলে এটা জিন্সৰ এযোৰ হাফ পেণ্ট আৰু এনেকৈ চৰি হাফ পেণ্ট নহয় জিন্স আৰু লগতে পেণ্ট চাৰ্ট মানে জিন্সৰ স্কাৰ্ট চৰি মই পাহৰি গৈছো জিন্সৰ স্কাৰ্ট লগতে মানে টি চাৰ্ট আৰু লগতে পেণ্ট এনেকৈ বৰ ধুনীয়া কাপোৰযোৰ দিছিলে সেইযোৰ আৰু মই তেতিয়া মানে আৰু সেইবোৰ গিফ্ট ইমান দেখাব নহ'লে গম পাইছে আৰু আপোনালোকে সেইখন সময়ত মই ইমান ইউটিউব কৰা নাছিলো তো অলপ প্ৰব্লেম চলি আছিলে সেইখিনি আৰু পিছত কৈ থাকিম যি নহওক তো এতিয়াও তেওঁলোকে দিছে আৰু মাইনা হয়তো তেতিয়াও মানে বেবী যেতিয়া জন্ম হৈছিলে তেতিয়াও দিছে তো থেংক ইউ এইখিনি বস্তু দিয়াৰ কাৰণে আমাক আচলতে এইখিনি বস্তুৰ মাজেদি তেওঁলোকৰ মৰমৰ আশীৰ্বাদবোৰ ফুটি উঠিছে তো এইখিনি বস্তু মই এনেকৈ চাইড কৰি থৈছো আৰু এতিয়া আহিলে আমাৰ টিকলুৰ কাৰণে কোনে কি আনিছে আৰু তেওঁলোকো হৈছে স্পেচিয়েলি হয় চ' সেয়া হৈছে মোৰ মাইনাৰ জেঠাই মানে মোৰ হাজবেণ্ডৰ এল্ডাৰ চিষ্টাৰ আৰু তেওঁৰ হাজবেণ্ড তো মোৰ কি বুলি ক'ম বা আৰু ভিনদেউ তেওঁলোকে আনিছে মাইনাৰ কাৰণে মৰমতে এটা পুতলা চাওক ইমান মৰম লগা পুতলাটো আৰু সৰুতেও মই এনেকুৱা অলপ মানে অলপ হাত চাতবোৰ অলপ উঠা নমা কৰিব মানে লৰচৰ কৰিব পৰা পুতলা দি ময়ো খেলিছিলোঁ চ' বহুত ভাল লাগিছে থেংক ইউ বা আৰু ভিনদেউ আৰু চাওক এইটো পুতলাটোৰ চাওক এইটো আইটো ব্লিংক কৰি থাকে মানে আইচ চ' বহুত ধুনীয়া লাগে এই বস্তুকেইটা মই এই কাৰণে মানে এনেকুৱা পুতলা সৰুতে মই বহুত কিনি পেলাই খেলিছিলোঁ চ' থেংক ইউ আৰু এইটো মোৰ বহুত ভাল লাগিছে দেই এইটো তাৰ পৰা আৰু তেওঁলোকে আনিছে এডাল এনেকুৱা হোৱাইট হেয়াৰ বেণ্ড চাওকচোন ইয়াতে এনেকুৱা স্পঞ্জৰ মানে কি বুলি ক'ম যিটো চৰাই পাখি নিচিনাকে থাকে যে চ' সেইডালৰ নিচিনাই আৰু এইটো এচাইডে আছে মানে ওৱান চাইড চ' এডালো বহুত ধুনীয়া লাগিব দেই এনেকৈ মাৰিবলৈ মোৰ নিজৰে মাৰিব মন গৈছে চাওক থেংক ইউ আৰু তেওঁলোকে আনিছে এটা মাইনাৰ কাৰণে ফ্ৰক এইটো গৰম দিনত পিন্ধিবৰ কাৰণে এইটো এটা মাইনাৰ কাৰণে ফ্ৰক আৰু কি হৈ গৈছিলে আমাৰ বিহু চ' বিহুৰ সময়তো তেওঁলোকে দিছিলে জিন্সৰ এটা হেৰি দিছিলে এযোৰ কি বুলি ক'ম জিন্সৰ পেণ্ট হাফ পেণ্ট আৰু টি চাৰ্ট এনেকৈ যিবিলাক বেবী ড্ৰেছ তেওঁলোকে দিছিলে থেংক ইউ ছ' মাছ আৰু সেইখিনি সময়টো দিয়াৰ কাৰণে কি বুলি ক'ম বা আৰু পিন্ধি মই পাহৰি গৈছোঁ মানে ইমানে চব খেলি মেলি লাগি গৈছে সকলোৱে দিয়া কাক কি ক'ম যি নহওক আৰু এতিয়া আৰু লগতে তেওঁলোকে কি আনিছিলে এই মাইনাৰ কাৰণে অলপ হেয়াৰ ক্লিপ মই মানে কি হৈছে হেয়াৰ ক্লিপবোৰ অনাৰ কাৰণে সেইটো কাৰণে ভালে পাইছোঁ কিয় অলপ দিন আগতে মই মাইনাৰ কাৰণে যেতিয়া ফেঞ্চি গৈছিলোঁ মই দেখাব পাহৰি গৈছোঁ মই এনেকৈ হেয়াৰ ক্লিপ আনিছোঁ আৰু তাৰ আগতেও মই সৰু সৰু ক্লিপবোৰ যে একদম টিকলো সেনেকুৱা আৰু অলপ ডাঙৰ মানে সেইবোৰ তেনেকৈ অলপ আনি ৰাখিছোঁ আৰু এতিয়া সেইখিনি মোৰ দৰকাৰ হৈছে মাইনাৰ কাৰণে যেতিয়া অলপ চুলি দীঘল হ'ব আৰু ছোৱালী মানুহ চুলিটো নাকাটো ন এতিয়া তো সেইকাৰণে লাগিবই আৰু অলপ দীঘল কৰিব বিচাৰিছোঁ অলপ ডাঙৰ হ'লে আৰু তেতিয়া অলপ হেয়াৰ কাট চেয়াৰ কাট ঠিক কৰা হ'ব এতিয়া থাককচোন বহুত কিউট লাগিব সেইকাৰণে ৰাখিছোঁ আৰু এতিয়া আৰু নাকাটো যিহেতু বহুত মানে কি বুলি ক'ম এতিয়া কাটি থকাটো আৰু দৰকাৰ নাই সেইকাৰণে ছোৱালী আৰু তেওঁৰ হেৰি কি কয় মই পাহৰি গৈছোঁ লাষ্ট কোন কওকচোন তাক ইমান মৰম কৰে কাকা তাইৰ মোৰ হাজবেণ্ডৰ ফাদাৰ তো মাইনাৰ কাৰণে আনিছিলে এই গৰমত পিন্ধিবৰ কাৰণে এনেকুৱা এটা মানে এটা কি বুলি ক'ম চেমিজ টাইপৰ আৰু আমি কি বুলি কওঁ যিটো নেকি আমি কি বুলি ক'ম গৰমত পিন্ধাই যে এইটো ফ্ৰক নহয় এই ইনাৰ টাইপৰ মানে তেনেকুৱা সেইটো এনেকুৱা দুটা এইটো ভাল লাগিছে দুটা থেংক ইউ আৰু এয়া চাওক এইযোৰ এয়া চাওক কালি আকৌ আনিছে এয়া তিনিযোৰ এয়া দেখাই দিছোঁ বাৰু কি কি আনিছে এয়া ফিটা লগোৱা এয়া গৰমত পিন্ধিব পাৰিব তাই এনেকুৱা এটা
আৰু নেক্সট অকণমান হাত থকা অকণমান সেইটো বৰ ধুনীয়া লাগিছে এইটো কালাৰটো একদম গৰমত পিন্ধিবৰ কাৰণে বৰ ভাল কালাৰ আৰু লগতে এইটো এটা পেণ্টি চেণ্টি আছে দেই মাইনাৰ এইটোত পেণ্টি চেণ্টি থকা চ' এইটোও ভাল হ'ব মানে অকণমান ইফালে সিফালে উলিয়াই মানে একেবাৰে দূৰ হ'লে নহয় ওচৰতে আৰু চ' এনেকুৱা আৰু এইটো আছে এইটো বহুত ধুনীয়া কালাৰ আৰু একদম মানে পিন্ধিলে বহুত ভাল লাগিব তাইক চ' থেংক ইউ ফাদাৰ ইন ল কাৰণ মাইনাৰ মানে কি হৈ গৈছে গৰমত কিনিব লগা বস্তুখিনি অলৰেডি তেওঁলোকে গিফ্ট কৰি দিছে আচলতে কি হৈ গৈছে মোৰ শাহু মা তেওঁ মানে কি হৈছে মাইনাক অকণমান হাত দীঘল মানে অলপমান এনেকৈ পিন্ধালে তেওঁ মানে খং কৰি থকা হৈছে যে নাই অলপ মানে এনেকুৱা চুটি পিন্ধোৱা মানে শ্লিভলেছ টাইপৰ এতিয়া পিন্ধাব লগা হৈ গৈছে মানে ফিটা চিটা এনেকুৱা অলপ হেৰি কৰি আছে মই কৈছো যে নাই ভালকে গৰমটো কৰক আৰু আমাৰ গৰমটো আৰু বেবী মানে গৰমটো বহুত অলপ মানে এটা হেৰি থাকে ন ডিফাৰেণ্ট হয় চ' সেইটো কাৰণে মই কৈছো যে নাই যেতিয়া অকণমান মই বুজি পাম তাই যেতিয়া বেছিকে অকণমান স্বেটিং হ'ব চ' তেতিয়া মইতো অলপ বুজি পাম ন তেতিয়া কৈছে নাই মানে সেইটো কাৰণে মানে কৈ আছিলে যে যা মানে গৰমৰ কাপোৰ কিন লাগে তো মই কৈছো ৰবাচোন আছে তাই অলৰেডি বহুত কেইটা তো মানে আৰু গিফ্ট বুলি নহয় তাই আগতেও মানে বহুতখিনি আছে আমি কিনা হৈছে বা গিফ্টো উঠিছে বহুতবিলাক আছে আৰু নালাগে ইমান আৰু কেলে আৰু কিনি থাকিব তো ক'লে নাই তেওঁলোকে মানে মানা নাই চ' মানে খঙতেই হওক বা মৰমতেই হওক যি নকওক একচুৱেলি মৰমতেই দিছে কিন্তু তেওঁলোকৰ খং উঠিছে তহঁতে কিনি নানো পইচা খৰচ নকৰ চ' সেইকাৰণে আনি পেলাই ৰাখি দিছে যি নহওক বাৰু থেংক ইউ দুইজনকে এতিয়া কথাটো হৈছে যে সঁচাই যি নহওক মানে কি বুলি ক'ম সকলোখিনি যেতিয়া এটা ফেমিলিত মিলি কৰি থাকে বা ইজনে সিজনৰ কি বুলি ক'ম সুখ বা দুখত মানে সুখ দুখবোৰ শ্বেয়াৰো কৰে লগতে কেয়াৰো কৰে তো বহুত ভাল লাগে সেইকাৰণে থেংক ইউ সকলোকে আৰু সকলোৰে ঘৰখন যাতে এনেকুৱা হওক আৰু লগতে আমাৰ ঘৰখনত যাতে আৰু সুখ আৰু শান্তি আহক ঐশ্বৰ্য সমৃদ্ধি বাহক সেইটোৱে কামনা কৰিছো আৰু এটা কথা ক'বলৈ বিচাৰিছো আপোনালোকে সকলোৱে দেখা পাইছে মই প্ৰেগনেঞ্চিৰ সময়ৰ পৰা বহুত বেছি মানে একদম মোৰ ফেটছ আহি গ'ল চ' সেইটো সকলোৰে হয় সেইটো কাৰণে মোৰ কোনো আফচোচো নাই কিন্তু কথাটো হৈছে মই অলপ এতিয়া মানে কমাব লাগে ৱেইটটো অলপ লুজ কৰিব লাগে কিন্তু কথাটো হৈছে কেনেকৈ কৰিম চ' মই তাৰ কাৰণে কিবা কিবি কৰিবলৈ ট্ৰাই কৰিব লাগিব এনেকুৱা নহয় যে মই কৰি আছো কৰিব লাগিব আৰু আপোনালোকেও কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকে কোনে কোনে কি কৰিছে সেইটো আৰু 2 নম্বৰ কথাটো হৈছে মোৰ স্কিনবোৰ একদম ডাল হৈ গৈছে আৰু কেতিয়াবা বহুত অইলি হৈ থাকে আৰু কেতিয়াবা একদম মানে ডাল মানে একদম কি বুলি ক'ম কিবা হৈ থাকে আৰু মই নিজকে নিজে দেখি কিবা নিচিনা পাওঁ চ' স্কিন কেয়াৰৰ কাৰণে মই কি কৰা আৰম্ভ কৰিছো এনেকুৱা নহয় যে আমি আগতে সেইবিলাক বস্তু নকৰো আগতে বহুত কৰিছিলো দেই মানে যেতিয়া মই ছোৱালী কালত বা পঢ়ি থকা সময়ত সেইটো আৰু ঘৰত অলপ অলপ থাকে এনেকুৱা নহয় যে মই কি বুলি ক'ম পাৰ্লাৰত নাযাওঁ পাৰ্লাৰত যাওঁ কিন্তু মোৰ কথাটো অলপ বেলেগতকৈ সুকীয়া মই কিন্তু পাৰ্লাৰত ইমান টকা খৰচ নকৰো যিমান পাৰো মই হোম ৰেমেডিজ কৰোঁ চ' মই এতিয়া লাহে লাহে সেইবোৰ কৰিব লাগিব আৰু লগে লগে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰি যাম আৰু ফাৰ্ষ্ট এটা বস্তু কৰিব লৈছো আৰু সেইটো সকলোৱে জানে কি বস্তু জানেনে বোলকচোন মই কি খোৱা বস্তু খাই পেলাই মোৰ স্কিন কেয়াৰ কৰিবলৈ বিচাৰিছো কৰি দিছো ভেদেলি ভাঙি যে খোৱাৰ বস্তুৰ জৰিয়তে মই নিজৰ স্কিন কেয়াৰ কৰিবলৈ বিচাৰিছো আৰু তেতিয়া চাওচোন মানে যিখিনি বস্তু আমি ছালত এপ্লাই কৰোঁ সেইবোৰ এপ্লাই কৰিলেও আচলতে কি হ'ব যদি নেকি আমি ইণ্টাৰনেলি আমি আমাৰ বস্তুবিলাক ঠিক নহয় প্ৰতিটো বস্তুৱে তেতিয়াহ'লে আমাৰ বাহিৰত কিবা লেপাপুটি কৰিলে বা বহুত কিবা টকা খৰচ কৰি পেলাই পাৰ্লাৰত গৈ কিবা কৰো মানে সেইটোকে কৈ আছো লিপি কৰি থাকিলে বা মই কিবা হোম ৰেমেডিজ কৰো কোনো কাৰণ ভাল নহ'ব চ' বলকচোন দেখাই আছো কি খাওঁ কি নাখাওঁ তো গাইজ আপোনালোকে দেখা পালে যে মই ডিস্কত কি কি বস্তু ৰাখিছিলো আৰু সেইখিনি বস্তু মই খাই আহিলো খোৱাখিনি আৰু ইমান নেদেখালো আৰু লাজো লাগে ন অলপ যি নহওক কিন্তু কথাটো সঁচা কথা সেইটো হৈছে কি যে মই খোৱাৰ জৰিয়তেও অলপ স্কিন কেয়াৰ কৰিবলৈ বিচাৰিছো আৰু সেইকাৰণে মই ডিছত কি কি ৰাখিছো আপোনালোকে দেখা পাইছে ৱাটাৰমেলন ৰাখিছো মৌচম্বী ৰাখিছো কল ৰাখিছো এটা কথা কিন্তু কওঁ যাৰ যাৰ কিবা কফজনিত কিবা তেনেকুৱা অলপ প্ৰব্লেম আছে তেওঁলোকে কিন্তু ৰাতি কল নাখাব আৰু বাকী ৱাটাৰমেলনটো আপোনালোকে দিনতে খাব যাৰ ঠাণ্ডা কিবা তেনেকুৱা অলপ প্ৰব্লেম আছে মোৰ আৰু যেতিয়া মন যায় তেতিয়া মই খোৱা হৈছো কাৰণ চি ছেকশ্যনৰ পিছত মোৰ ইমানেই গৰম হৈ থাকে গোটেই বডি মানে একদম কি বুলি ক'ম টপ টু বটম মোৰ পুৰা গৰম লাগি থাকে চ' মই যেতিয়া তেতিয়া খাই দিওঁ আৰু লগতে কি খাইছো মৌচুমীটো বহুত ভাল সকলোৱে খাব পাৰে সেই বস্তুটো লগতে আমাৰ মাইনাকো খুৱাওঁ কিন্তু মাইনাক ৰাতি নোখোৱাওঁ সেইখিনি বস্তু মই দিম বাৰু মাইনাক কেতিয়া কি খুৱাওঁ গতিকে আপোনাক সকলোকে কৈছো যোনে যোনে আচলতে ফ্ৰুটছৰ নামত পইচা খৰচ কৰিলে কিবা বহুত বেছি কিবা মানে খৰচ হোৱা বুলি ভাবিছে মানে সেইখিনি আপোনালোকে এৰক যিয়ে নহওক দিনটোত কিবা সৰু কিবা এটা হ'লেও এটাকৈ হ'লেও ফ্ৰুটছ খোৱা ষ্টাৰ্ট কৰক আৰু সদায় নোৱাৰিলেও এনেকুৱা নহয় যে কিছুমান জাগাত সদায় পোৱাটো পচিবল নহয় বাৰু ফ্ৰুটছ সেইটো ময়ো বুজি পাওঁ চ' সেনেকুৱা জেগাত লাগিলে আপোনালোকে সপ্তাহত
মানে 3 দিন বা 4 দিন খাওক, যদি নোৱাৰে বা যেনেকে পাৰে যাৰ যিটো সুবিধা হয় তেনেকে খাবলৈ লওকচোন। আপোনালোকৰ স্কিনৰ বহুত বেমাৰ মানে বহুত প্ৰব্লেম, ঘৰতে মানে ডক্টৰৰ ওচৰত নোযোৱাকৈ কিবা মানে একদম কিবা বহুত দামী দামী ক্ৰীম কিবা কিবি বস্তু এইবিলাক মানে বহুত টকা পইচা খৰচা নকৰাকৈ লাহে লাহে ঠিক হ'ব। তো এইটোবিলাকক মই বিউটি টিপছ দিলোঁ যে আপোনালোকে কি কৰিব, ফ্ৰুটছ খোৱা ষ্টাৰ্ট কৰি দিয়ক। আৰু এনেকুৱা নহয় যে বহুত টকা পইচা খৰচ হ'ব। আৰু ঘৰতে কিছুমান বস্তু আমি যিসকলে চৰি মোৰ অলপ ঠাণ্ডা লাগি গৈছে ৱাটাৰমেলন খাই খাই বাহাদুৰ কৰোঁতে দেই, চৰি। তো যি নহওক বাৰু ভালেই হৈছে, মোৰ অলপ ঠাণ্ডা লাগিছে। তো বাৰু এটা কথা কৈছো যে যিসকলৰ মানে ভিলেজ এৰিয়া তেওঁলোকে কি কৰিব, ঘৰতে পোৱা কিছুমান বস্তু খাবলৈ লওকচোন। ঘৰতো আমাৰ কিছুমান ফ্ৰুটছ আছে, সেই মানে যাৰ যাৰ আছে বা লগাবলৈ চেষ্টা কৰক, তেতিয়াও আমাৰ বহুতখিনি পইচা ৰাহি হ'ব ফ্ৰুটছ কিনাৰ নামত, আৰু আমি সেইখিনি বস্তু খাব পাৰিম ঘৰতে আৰু আমাৰ স্কিনো ভাল হৈ থাকিব। চ' গাইজ, কেনেকুৱা লাগিলে মোৰ যিটো বিউটি টিপছ, মানে ঘৰতে কি বুলি ক'ম থকা যিবিলাক ফ্ৰুটছ সেইবিলাক খাইও আমি স্কিন কেয়াৰ কৰিব পাৰোঁ। বজাৰত উপলব্ধ যিবিলাক ফ্ৰুটছ আমি সদায় কিনিব নোৱাৰিলেও মাজে মাজে আনি খালেও আমাৰ বহুতখিনি ভাল হ'ব। চ' গাইজ, আপোনালোকে বুজি পালে চাগে মই কি ক'বলৈ বিচাৰিছো, আৰু গোটেইখিনি বস্তু মই ডিটেইলছত বুজাই কৈছো, আৰু কথাখিনি শ্বেয়াৰ কৰি মোৰো ভাল লাগিছে। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ স্কিনটো আকৌ মই আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰো, আৰু আপোনালোকৰো যাতে ভাল হওক, সকলোৰে ভাল হওক, সেইকাৰণে মই কথাখিনি শ্বেয়াৰ কৰিলো। আৰু আগলৈকো এনেকে শ্বেয়াৰ কৰি যাম। মই অলৰেডি কৈছো কি কি কৰো কি নকৰো। তো এতিয়া ৰাতি বহুত হ'ল, তো আজিলৈ আৰু বেছি দেৰি নকৰি ইমানতে, বাই বাই।